নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক কাতি মাহৰ ৰাশিফলৰ বিষয়ে জনাম। কাতি মাহটো আপোনালোকৰ শিক্ষা, কৰ্ম, বিবাহ, প্ৰেম সম্পৰ্ক, আৰ্থিক ক্ষেত্ৰ আদি সকলো দিশত কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন এই মাহটোত আপোনালোকে দেখিবলৈ পাব, সেই বিষয়ে জানিব পাৰিব। আজি আমি ২০ ৰাশিৰ ব্যক্তিসকলৰ কাতি মাহৰ ৰাশিফলৰ বিষয়ে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবাৰ কাতি মাহটো ২০ ৰাশিৰ ব্যক্তিসকলৰ বাবে কৰ্মক্ষেত্ৰত কিছু নতুন দায়িত্ব এওঁলোকে লাভ কৰিব। গতিকে একাধিক দায়িত্বৰ লগে লগে নতুন নতুন দায়িত্ব প্ৰাপ্তিৰ যোগ কৰ্মক্ষেত্ৰত পৰিলক্ষিত হৈছে। লগতে উচ্চ অধিকাৰীৰ লগত আপুনি যোগাযোগ হ'ব পাৰিব। গতিকে উচ্চ পদস্থ ব্যক্তিক এই মাহটোত আপুনি লগ পোৱাৰ সম্ভাৱনা খুব বেছি পৰিলক্ষিত হৈছে। লগতে সঠিক যদি আপুনি পৰামৰ্শ লয় তেতিয়াহ'লে নিশ্চয় উন্নতি প্ৰগতিত আগবাঢ়ি যাবলৈ কোনেও আপোনাক ৰখাব নোৱাৰে। গতিকে এইটো মাহত আপুনি উচ্চ পদস্থ ব্যক্তিক লগ পালে তেওঁলোকৰ উপদেশ লোৱাৰ চেষ্টা কৰিব। দেখিব আপোনাৰ সকলো দিশত বিশেষকৈ কৰ্মক্ষেত্ৰত উন্নতি প্ৰগতিৰ যুগ আহি পৰিব। লগতে সহকৰ্মী নতুবা কোনোবা ব্যক্তিৰ লগত যদি আপুনি লগ হৈ কাম বন কৰে তেতিয়াহ'লে অকণমান সাৱধানতাৰে আৰু ধৈৰ্যতাৰে পূৰ্ণৰে কিছু কাম কৰাৰ প্ৰয়োজনীয়তা আছে। নহ'লে হয়তো সৰু সৰু কথাত মতভেদ আহিব পাৰে। গতিকে যিমান পাৰে কাৰোবাৰ সৈতে লগ হৈ কৰা কামত অকণমান ধৈৰ্য আৰু সাৱধানতা অৱলম্বন কৰাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও নতুন চাকৰি বাকৰি যদি বিচাৰি আছে তেতিয়াহ'লে মাহটোৰ শেষৰ ভাগত কিবা শুভ খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে মাহটোৰ শেষৰ ভাগত চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰাও কিবা ভাল খবৰ আহিব পাৰে। একেদৰে শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহটোত মনোযোগ একাগ্ৰতা কিছু বৃদ্ধি কৰা শিক্ষা ক্ষেত্ৰত দেখা যাব। গতিকে অকণমান হ'লেও মনোযোগ আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত বৃদ্ধি পাব। অধ্যয়নৰ বাবেও নতুন নতুন সুযোগ সুবিধা লাভ কৰা দেখা যাব। কোনোবা ব্যক্তিয়ে গাইড কৰা দেখা যাব এই কাতি মাহত। ইয়াৰ উপৰিও যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে মাহটোৰ শেষৰ সময়খিনি অত্যন্ত শুভ সময়। সেইখিনি সময়ত আপোনালোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আৰু প্ৰস্তুতি বেছি কৰি তোলা দেখা যাব। গতিকে শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও ধুনীয়াকৈ দিনকেইটা পাৰ হ'ব। আৰ্থিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে মাহটোৰ প্ৰথম সময়খিনিত অপ্ৰত্যাশিতভাৱে খৰচ হ'ব পাৰে। গতিকে মাহটোৰ প্ৰথম সময়খিনি খৰচৰ মাত্ৰাৰ পৰিমাণ বেছি দেখা পোৱা গৈছে। কিন্তু যেতিয়া মাহটো অকণমান আগবাঢ়ি যাব তেতিয়া উপাৰ্জন বৃদ্ধি আৰু ধন লাভৰ সম্ভাৱনাবোৰ আহি পৰিব। লগতে বিনিয়োগ বা নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে মাহটোৰ শেষৰ সময়খিনি অত্যন্ত শুভ সময়। গতিকে মাহটোৰ আৰম্ভণিত পৰালৈ বিনিয়োগ নকৰিব। মাহটোৰ শেষৰ সময়খিনিতহে বিনিয়োগ কৰাটো অত্যন্ত শুভ হিচাপে পৰিগণিত হ'ব। লগতে পৰালৈ আত্মীয় ব্যক্তিক ধন ধাৰে নিদিব, কাৰণ আত্মীয় ব্যক্তিক দিয়া ধন যদি ধাৰে দিয়ে তেতিয়াহ'লে সেই ধন উভতাই পাবলৈ অকণমান কঠিন হ'ব পাৰে, নতুবা অকণমান কষ্ট কৰিব লাগিব, তেতিয়াহে সেই ধন আপুনি উভতাই পাব। গতিকে গুৰুত্ব ৰাখিব। লগতে এইটো মাহত আপুনি নতুন নতুন চুক্তিৰ সৈতে জড়িত হয়তো থাকিবলগীয়া হ'ব পাৰে। আৰু অনলাইনৰ জৰিয়তে যদি আপুনি কিবা কাৰ্য কৰি আছে তেতিয়াহ'লে আপোনাৰ উপাৰ্জন বৃদ্ধিৰ যোগো পৰিলক্ষিত হৈছে। গতিকে অনলাইনৰ জৰিয়তে আপুনি উপাৰ্জন এই মাহটোত বৃদ্ধি কৰিব পাৰিব। লগতে মাহটোৰ শেষৰ ভাগত যদি আপুনি নতুন কিবা কৰ্মৰ চেষ্টা কৰে তেতিয়াহ'লে দেখিব সফলতা প্ৰাপ্তিৰ সম্ভাৱনা আপোনাৰ নিশ্চিত দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা
অকণমান সামান্য হয়তো ভুল বুজাবুজি এই মাহটোত হ'ব পাৰে, গতিকে অকণমান প্ৰেম সম্পৰ্কত কিছু গুৰুত্ব ৰাখিব। অবিবাহিত ব্যক্তিৰ বাবে মাহটোৰ দ্বিতীয় সপ্তাহত নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। দাম্পত্য ক্ষেত্ৰৰ ফালৰ পৰা শান্তি থাকিব, কিন্তু পাৰিবাৰিক ক্ষেত্ৰত হয়তো অকণমান প্ৰয়োজনতকৈ সময় বেছি নিদিয়াৰ বাবে হয়তো পৰিয়ালৰ কোনো সদস্যই অকণমান কিবা আপত্তি আপোনাক কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। কথা বতৰাবোৰ যিমান আপুনি সহজ সৰলভাৱে কয়, তেতিয়া দেখিব আপোনাৰ প্ৰেম সম্পৰ্ক খুব ধুনীয়াকৈ পাৰ হ'ব। লগতে বন্ধু বান্ধৱৰ ফালৰ পৰা সহায় সহযোগিতাৰ সম্ভাৱনাও খুব বেছি দেখা পোৱা গৈছে, কাৰণ বন্ধুৰ সহায়ে এই মাহটোত আপোনাৰ উৎসাহ উদ্দীপনা দুগুণ বঢ়াব। সামাজিক কাৰ্যত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে সামাজিক কামত আপুনি অংশগ্ৰহণ কৰিলে আপোনাৰ মান সন্মান আৰু আত্মবিশ্বাস এই দুয়োটা বস্তুৱেই বৃদ্ধি পাব। পুৰণি বন্ধুৰ সৈতেও পুনৰ যোগাযোগ হ'ব পাৰে, গতিকে বহু দিন লগ নোপোৱা কোনো পুৰণা বন্ধুৰ সৈতে এই মাহটোত যোগাযোগ হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা লক্ষ্য কৰিলে শাৰীৰিকভাৱে নিশ্চয় আপুনি সুস্থ সবল থাকিব, কিন্তু মানসিক চিন্তাৰ বাবে অকণমান হয়তো টোপনি কম হ'ব পাৰে। গতিকে মানসিকভাৱে আপুনি সুস্থ সবল থকাৰ চেষ্টা কৰক। দেখিব স্বাস্থ্যৰ ফালৰ পৰাও ধুনীয়াকৈ পাৰ হ'ব। পাৰিলে দীঘলীয়া সময়ত আপুনি কাম নকৰিব, একেৰাহে কৰা কাম কৰাৰ পৰা দূৰত থাকিব। তেনে একেৰাহে কাম কৰিলে অকণমান স্বাস্থ্যত পৰিৱৰ্তন আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। অৱশ্যে স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান চৰ্দি জ্বৰ কাহ এনেকুৱা সমস্যাও থাকিব পাৰে, কিন্তু বৰ বিশেষ তেনেকুৱা ডাঙৰ প্ৰব্লেম নাই, গতিকে চিন্তা কৰাৰ সিমান প্ৰয়োজন নাই। ইয়াৰ বাহিৰে অকণমান ধৈৰ্য অকণমান সংযমতাৰ কিছু প্ৰয়োজন আছে, কাৰণ ধৈৰ্য আৰু সংযম হৈ চলিলেহে আপুনি এই মাহটোত আৰ্থিক উন্নতি লাভ কৰিব। কাৰণ ধৈৰ্য নাথাকিলে ধন আগমনৰ পথবোৰ বন্ধ হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি নিজৰ ধৈৰ্য কিছু বৃদ্ধি কৰাৰ চেষ্টা কৰক, তেতিয়া ধন বৃদ্ধি পাব, কৰ্মত উন্নতি হ'ব, সকলোৰে সৈতে সম্পৰ্ক বৃদ্ধি পাব। লগতে মনৰ পৰা অহংকাৰ ভাৱ ত্যাগ কৰিব, কাৰণ আজি এই মাহটোত হয়তো অকণমান নিজক উচ্চ যেন অনুভৱ হ'ব পাৰে, নিজেই সৰ্বেসৰ্বা যেন অনুভৱ আপোনাৰ হ'ব পাৰে। বাকী কিন্তু সকলো দিশত খুব ধুনীয়াকৈ পাৰ হ'ব। গতিকে আশা কৰিছোঁ এই কাতি মাহটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।